আসাম ট্ৰিবিউন গ্ৰুপে তেওঁলোকে এখন আয়োজিত কৰিছিলে নতুন অসমৰ ভৱিষ্যৎ দৰ্শন অসমৰ ভৱিষ্যৎ কেনেকুৱা ধৰণে মই দেখা পাওঁ আৰু অসমৰ ভিতৰত বিভিন্ন সমসাময়িক সমস্যাবোৰ সমাধানৰ বাবে আমাৰ প্ৰচেষ্টা কি হোৱা উচিত তাৰ বিষয়ে কিছু ক'বলৈ সুবিধা পালোঁ আটাইকে মই ধন্যবাদ জনাইছোঁ আমি যোৱা সময়ছোৱাত বিভিন্ন ৰাষ্ট্ৰীয় মঞ্চত অসমে পোৱা স্বীকৃতি আৰু অসমৰ উদ্যোগীকৰণৰ ভৱিষ্যত মই ভাবোঁ যে আমি এটা সুন্দৰ পৰিৱেশত উপস্থিত হৈছোঁ ইয়াৰ পৰা যদি ৫-১০ বছৰ অসমে নিৰন্তৰভাৱে ভাল কামবোৰ কৰি যাব পাৰে আমি এটা ইণ্ডিয়াৰ ভিতৰতে পাৱাৰ হাউচত ৰূপায়ণ উপস্থিত হ'ব পাৰিম যোৱা সপ্তাহত যদি আমি চাওঁ দুটা ইম্পৰ্টেণ্ট পৰিঘটনা আমাৰ ৰাজ্যত সংঘটিত হয় IIT আৰু এয়াৰবাছৰ মাজত মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং অসমৰ ল'ৰা ছোৱালীক এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত স্কিলিং কৰাৰ কাৰণে কালি কেবিনেটে লোৱা সিদ্ধান্ত ডাছেল ছিষ্টেমৰ লগত অসমৰ যুৱকসকলক এভিয়েশ্যন ৰবটিক্স বা আমাৰ ইলেক্ট্ৰিক ভেহিকলছ আদিৰ লগত জড়িত বিষয়বস্তুৰ লগত অসমৰ যুৱ প্ৰজন্ম জড়িত কৰিব এনেধৰণৰ ঘটনা আমাৰ ৰাজ্যত আগতে সংঘটিত হোৱা নাছিল এতিয়া বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবোৰ নিজে আগবাঢ়ি আহিছে যোৱাকালিও আমি ৰিলায়েন্সৰ পৰা খুব ভাল প্ৰপ'জেল এটা পাইছোঁ মই অৱশ্যে ভাল কৰি চাব পৰা নাই মই ভাবোঁ যে অসম লাহে লাহে আমি এটা সুন্দৰ দিশলৈ আগুৱাই আজি কংগ্ৰেছ গৈছে তেওঁলোকৰ সাধাৰণ স্থানীয় ৰাইজক সোমাব দিয়া নাই তেওঁলোকে ৰাজনীতি আৰম্ভ কৰিছে মোৰ এটাই কথা যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অনাকাংক্ষিত লোকৰ উপস্থিতি অসমৰ জনজাতীয় লোকসকলৰ ভৱিষ্যত বিপদাপন্ন কৰি তুলিব এই আইনখন ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইনখন আমি প্ৰণয়ন কৰা নহয় এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইনখন কংগ্ৰেছ দলে আনিছিল আৰু এতিয়া কংগ্ৰেছেই এই আইনখনক বিৰোধিতা কৰাটো মই নিজেও বুজিব পৰা নাই কংগ্ৰেছ দলে স্পষ্ট ভাষাত ক'ব লাগে যে তেওঁলোকক ট্ৰাইবেল বেল্ট এণ্ড ব্লক লাগে নে নাই তেওঁলোকে যদি সদনত নিজেই আইন আনে আৰু বাহিৰত আইনখনৰ বিৰোধিতা কৰে তেতিয়াহ'লে মই ভাবোঁ যে আমি কেতিয়াও এটা সচেতন বিৰোধী পক্ষ নাপাওঁ তেওঁলোকে যদি কচুতলী উচ্ছেদৰ বিৰোধিতা কৰিছে তেতিয়াহ'লে মই তেওঁলোকক আহ্বান জনাম যে অহা বিধানসভাত ট্ৰাইবেল বেল্ট এণ্ড ব্লক উঠাই দিব লাগে বুলি তেওঁলোকে এখন নতুন আইন আনক প্ৰস্তাৱ আনক কিন্তু যেতিয়ালৈকে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইন থাকিব তেতিয়ালৈকে কংগ্ৰেছে ইয়াক বিৰোধিতা কৰিব নোৱাৰে আৰু বিৰোধিতা কৰিলেও আমি নামানো গ্ৰীণ এনাৰ্জিৰ প্ৰসংগ উল্লেখ কৰিছে আমি আমাৰ অসমত ৩,০০০ মেগাৱাট ছ'লাৰ সৌৰ বিদ্যুৎ উৎপাদনৰ কাম আমি কৰি আছোঁ আৰু অহা ২-৩ বছৰ ভিতৰত অসমে ৩,০০০ মেগাৱাট ছ'লাৰ উৎপাদন কৰিব আৰু বিভিন্ন প্ৰকল্প চলি আছে মই সময়ে সময়ে আপোনালোকক কৈও থাকোঁ আমাৰ টাৰ্গেট হ'ল 3,000 মেগাৱাট সকলো যথেষ্ট আগ্ৰহী বা